আমি ঠেঙুলবৰীৰ আনচাৰ আলী তাক লগ পালোঁ। এই জুবিন গাৰ হেৰি ফাংচনত আছে, কোনে নাপাব পাৰে না। লগে লগে কৈছোঁ ভাল লাগিল দেই, মানুহটো বহুত মনোৰঞ্জন কৰিছে, গানটো ডেন্স কৰিছে, ভাল লাগিল, বহুত ভাল লাগছে, বহুত এনজয় কৰিছে। মানে জুবিন দাক বহুত ভাল পায়, সেনেকুৱা আৰু ভাল লাগছে। আমিও অলপমান এণ্টাৰটেইনমেণ্ট কৰিলোঁ, ভাল লাগছে। ঠেঙুলবৰীৰ পৰা আছি বহুত চলি আছে সেনেকুৱা আৰু এই তাৰমানে এই ভিডিঅ'টো যি বনালোঁ, এই ভিডিঅ'টো বনোৱাৰ মূলত কাৰণ কেনেকুৱা জানানে? এই ঠেঙুলবৰীৰ পৰাই দাদাই চাংচেৰিক লাগি আছে, তাকো দাদাটোক দেখি এনেকুৱা ভাল লাগছি। মানে কেনেকুৱা, দাদাটো শাৰীৰিকভাৱে অলপ সক্ষম, তাৰমানে দাদাটো অলপমান কমকৈও দেখে, কথাটো ভালকৈ কৈছি, কাৰণ কোনোবা বন্ধুৰ লগত আছি হা। তো মোৰ ভাল লাগিল, তাৰমানে আমি বঢ়িয়াকৈ এনেকৈ 4-5টামান চলি একেলগে গেছোঁ না চাবা। এতিয়া আমাৰ ওচৰতে হয় চাংচাৰিত, গতিকে ঠেঙুলবৰীৰ পৰা আহিছি, মই ক'ত বস্তুটো চিনি নাপাওঁ, গাঁওখনৰ নামটো নাজানো, ইমান ভাল লাগছে। আমাৰ লগত বহুত টাইম নাচিছি, মোৰ বহুত ভাল লাগে তাৰমানে এই বস্তুটো। তো জুবিন দাৰ ইমান ধুনীয়াকৈ গানটোত ইমান ধুনীয়াকৈ নাচিছি, আৰু জুবিন দাক বহুত ভাল পায় তাৰমানে। মানুহটোক ভাষা দি বুজাব নোৱাৰোঁ, কথাটো ক'ব নোৱাৰোঁ, বহুত ভাল লাগে। আৰু দাদাটো ইমান ধুনীয়াকৈ মানে জুবিন দাক বহুত ভাল পায় আৰু আটা বাঢ়ি আছে, কিন্তু সেইটো কথাটো শুনা পোৱা নাই না। এতিয়া মই বস্তুটো ভিডিঅ'ৰ আকাৰত বস্তুটো দিছোঁ আৰু মোৰ বহুত ভাল লাগছে, ইমান মানে জুবিন দাৰ ফ্ৰেণ্ড ভাল লাগছে, সেইকাৰণে ভিডিঅ'টো দিলোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পায়, তেতিয়াহ'লে অলপমান লাইক কৰি দিব, কাৰণ মানুহটো চাই বহুত ভাল লাগছে। মানুহটো অলপ গানৰ প্ৰতি, সংগীতৰ প্ৰতি বহুত ৰাপ আছে তাৰমানে। থেংক ইউ, বাই বাই। যদি ভিডিঅ'টো ভাল লাগিল তে লাইক আৰু শ্বেয়াৰ কৰি দিব।